আকৌ এলা বাজে আৰু সন্ধিয়া 6টা আৰু আমি আহিয়া পাইলো মুর্শিদাবাদ এইবার আমি যাই আছো আর একটা নতুন ডেস্টিনেশনত এবার ডেস্টিনেশনটা কিন্তু বহুত সুন্দর একদম হুলস্থুল আৰু এই ডেস্টিনেশনটার বিষয় বোধহয় বহুতে জানে দেখিলে গম পাবো আপনালোকে এলাকা মুর্শিদাবাদের ফেমাস ঝালমুড়ি বানা রহে হ্যাঁ আচ্ছা কাকা এটা নাকি মুর্শিদাবাদের ফেমাস ঝালমুড়ি এই তাহলে একদম হুলস্থুল করে বানিয়ে দেবো একটা খেলা হবো একদম পুরা লাইট লাগি আছে একদম ঝালমুড়ি খাওয়ার কারণে মানুষ পুরা ভিড় মুর্শিদাবাদের ফেমাস ঝালমুড়ি আৰু এনেকৈয়ে মুৰ্শিদাবাদৰ ফেমাছ ঝালমুড়ি খাই আমাৰ আগলৈ যাত্ৰা আৰম্ভ কৰিলোঁ মুড়িটোৰ নাম ঝালমুড়ি আছিল যদিও মুড়িটো কিবা মিঠাহে আছিলে আৰু এনেকৈয়ে গৈ গৈ আমাৰ যাবলগীয়া ঠাইখনলৈ পাই গ'লোঁ ৰাতি বহুত হৈ যোৱাৰ কাৰণে আৰু ভাগৰি যোৱাৰ কাৰণে ব্লগটো আৰু নবনালোঁ ৰাতি গুড মর্নিং গোটাখানকে আজি আমার জার্নির ডে 3 আর আমি আহিয়া পেলাম আজি আমার 3 নম্বর ডেস্টিনেশনত মায়াপুর একদম জায়গাটা ভাইবটা একদম বেলেগ আর আমি ওচৰতে লজ লৈছোঁ এতে লজ বহুত পাওয়া যায় যোৱাকালি রাতি আহাতে বহুত দেরি হল কেন ব্লগ চলগ নাবানাইলাম বহুত ভাগাল লাগছিল এইকাৰণে আৰু ডাইৰেক্ট আজি সকালে পাৰে বানোৱা ষ্টাৰ্ট করলো আৰু তোমাক দেখা মেলা ইস্কন টেম্পল ওয়ার্ল্ডের সবতকে ডাঙৰ ইস্কন টেম্পল যেহেতু আমি মন্দিৰৰ নিচে কাষতে হোটেল লৈছিলোঁ মাত্ৰ 500 মিটাৰ দূৰতহে মন্দিৰটো সেয়ে আমি খোজকাঢ়ি আগুৱাই গ'লোঁ এয়া চাওক ৰাস্তাৰ পৰাই মন্দিৰৰ বিশাল গম্বুজটো দেখা গৈ আছে যেহেতু এইটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ মন্দিৰ হ'ব গৈ আছে সেয়ে বহুত ডাঙৰ মন্দিৰটো আৰু এনেকৈ মন্দিৰ সোমোৱা গেটতে ভালে কেইজন মহিলাই এনেকৈ কৃষ্ণ তিলক লগায় আৰু ময়ো লগাই ল'লোঁ লগৰ লগে লগে লুকছটো একদম বেলেগ আহি গৈছে মোৰ মুখত তেৰা হাঁহি নাচাই কিয় আৰু এইটো হ'ল মায়াপুৰৰ প্ৰৱেশ দ্বাৰ এইফালেৰে সকলে প্ৰৱেশ কৰিব লাগে আৰু আমিও এনেকৈ সোমালোঁ আৰু কোনফালেদি ক'ত যাব লাগে ইয়াতে এনেকুৱা এৰো দি লিখি দিয়া আছে তো এইটো চাই আপোনালোকে গ'লে হ'ল আৰু মেইন গেটত এন্ট্ৰি কৰাৰ ৰাইট সাইডতে আপোনালোকে পাব কিছুমান কাউন্টাৰ য'ত মহাপ্ৰসাদৰ কাৰণে কুপনছ ল'ব পাৰে আৰু ইয়াৰ সন্মুখতে আছে ভজন কুটিৰ ইয়াতে 24 ঘণ্টাই কীৰ্তন হৈ থাকে জানিব পৰা মতে মায়াপুৰৰ ইস্কন টেম্পলৰ আৰম্ভণি ইয়াৰ পৰাই হৈছিল আৰু ইয়াৰ ভিতৰলৈ গ'লে দেখা পাব ইস্কনৰ প্ৰতিষ্ঠাপক শ্ৰীলা প্ৰভুপাদৰ এটা ষ্টেচু ইয়াৰ পৰা অলপ আগুৱাই গ'লে দেখা পাব ৰঙা আৰু হালধীয়া এটা বিল্ডিং ইয়াৰ নাম হ'ল চক্ৰ ভৱন আৰু থকাৰ কাৰণে ৰুম আৰু বেংক এটিএম এইটো বিল্ডিঙতে পাই যাব আৰু ইয়াৰ অপজিট সাইডত নতুন মন্দিৰৰ কাম চলি আছে আৰু এটো হৈছে টিঅভিপি সেৱা অফিস ইয়াৰ পৰাই আপুনি টিকেট সংগ্ৰহ কৰি নতুন মন্দিৰৰ টুৰ কৰিব পাৰে মন্দিৰটো এতিয়া ৰেডি হোৱা নাই যদিও ভিতৰত গৈ কামবোৰ চাব পাৰি এনেকৈয়ে মন্দিৰৰ চৌহদখন চাব পাৰে চাৰিওফালে বহুত পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰখা হৈছে আৰু ইয়াতে আপোনালোকে গিফ্ট শ্বপ পাব য'ত আপুনি বিভিন্ন ধৰণৰ গিফ্টছ কিনিব পাৰিব রাধে রাধে গোটাখানকে মহিলা আহিয়া পাইলাম ওয়ার্ল্ডের সবচেয়ে ডাঙর ইস্কন টেম্পলত যোনটা আছে ওয়েস্ট বেঙ্গলত আৰু আশা করে কবা গেলে তার ভাইবটা একদম বেলেগ ধরনের চারিওফালে পরিষ্কার পরিচ্ছন্নতা আৰু একটা বেলেগ শান্তি লাগে একদম ভাল লাগছে আৰু ইয়াতেই আছে চন্দ্ৰোদয় মন্দিৰ আৰু এইটোৱে হ'ল মায়াপুৰৰ মেইন মন্দিৰ আৰু এই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ এনেকুৱা লাগিব যেন আপুনি কোনোবা বেলেগ গ্ৰহতে আহি পালে ভিতৰত কোনো মোবাইল এলাও নাই মোবাইল বাহিৰতে থৈ যাব লাগিব আৰু এইটো হ'ল শু ৰেক ইয়াতে আপুনি নিজৰ চেণ্ডেলবিলাক থৈ যাব পাৰে আৰু মন্দিৰৰ বাহিৰতে এনেকৈ ভোগ বিতৰণ কৰা হৈ আছে ইমান সুন্দৰ ঠাই ইমান মানুহবিলাক কি বঢ়িয়া কি এই আছা আছা এই কি দে খাব নাপাওঁ নিচিনা কৰি খাব লাগছে মানুহ ফিৰিতে বেলে আলকাতৰাকো খায় কি কৰি
ৰাঙালাও আৰু এইখনে হ'ল মায়াপুৰ ইস্কন টেম্পলৰ নতুনকৈ হৈ থকা মন্দিৰটো যিটোৰ নাম হ'ল বেদিক প্লেনেটৰিয়াম আৰু শুনিব পৰা মতে এইখন মন্দিৰে বোলে গিনিজ বুকতো নাম ভৰ্তি কৰিব পৃথিৱীৰ আটাইতকৈ ডাঙৰ মন্দিৰ হিচাপে সঁচাকৈয়ে কিন্তু কাম বহুত বেলেগ ধৰণৰ ইয়াতে চলি আছে আৰু মন্দিৰটো সঁচাকৈ বহুত ডাঙৰ আৰু আপোনালোকে ইয়াত আহিলে ভিজিট কৰিব পাৰি ভিতৰতো আমি সময়ৰ অভাৱত ভিতৰলৈ সোমাব নোৱাৰিলোঁ আৰু এইখন হ'ল সেৱা গাৰ্ডেন ইয়াতে বহি আপুনি জিৰণি ল'ব পাৰে আৰু মন্দিৰৰ প্ৰাকৃতিক দৃশ্যৰ সৌন্দৰ্যতা উপভোগ কৰিব পাৰে আৰু এই ৰাস্তাৰ কাষতে লাগি আছে গোবিন্দাছ ৰেষ্টুৰেণ্ট টোটেলি ভেজিটেৰিয়ান হয় ইয়াতো আপোনালোকে খোৱা লোৱা কৰিব পাৰে ইয়াৰ উপৰিও ওচৰতে আৰু ভালেকেইখন ষ্ট্ৰীট ফুডৰ দোকান আছে ইয়াতেও আপোনালোকে খোৱা লোৱা কৰিব পাৰে আৰু এইখন হ'ল ফুল ডম থিয়েটাৰ এইখন আচলতে এখন চিনেমা হল হয় আৰু ইয়াতে বিভিন্ন ভক্তিমূলক ফিল্মবিলাক দেখুওৱা হয় ইয়াতে প্ৰদৰ্শনীৰ সময়বিলাক দিয়া আছে আপোনালোকে চাই ল'ব পাৰে আৰু এনেকৈ আহি আমি ইয়াৰ মাৰ্কেট পালোঁ ইয়াতে বিভিন্ন ধৰণৰ দোকান আছে কাপোৰ কানিৰ পৰা আৰম্ভ কৰি খোৱা বস্তুৰ দোকান আৰু মিঠাইৰ দোকান লগতে আৰু কিছুমান পূজাৰ সামগ্ৰীৰো দোকান আছে আপুনি গিফ্টও ল'ব পাৰে ইয়াৰ পৰা বহুত ধুনীয়া ধুনীয়া বস্তু আছে চাব পাৰে তেনেকৈ ভগৱানৰ মূৰ্তিৰ পৰা আৰম্ভ কৰি ফটো আৰু ঘৰৰ সাজৰ কাৰণে বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া বস্তু পোৱা যায় ইয়াত আৰু ইয়াৰ পিছতে আছে শ্ৰীলা প্ৰভুপাদৰ সমাধিস্থল যিটোৰ নাম হ'ল পুষ্প সমাধি মন্দিৰ তাৰ পিছত ইয়াৰে ওচৰত থকা মাৰ্কেটত অলপ ফুৰিলোঁ আৰু ঘৰৰ কাৰণে কিছুমান বস্তু কিনিলোঁ আৰু এনেকৈ ইয়াৰ পৰা ওলাই আমি আগুৱাই গ'লোঁ ইয়াৰে ওচৰত থকা আৰু এটা স্থান যিটোৰ নাম হ'ল নৱদ্বীপ আৰু ইয়াক চৈতন্য মহাপ্ৰভুৰ জন্মস্থান বুলিও কোৱা হয় আৰু নৱদ্বীপ যাব হ'লে আপোনালোকে নাৱেৰে যাব লাগিব আৰু ঘাটত আহি টিকেট কাটিব লাগিব আৰু ইয়াতে মধুৰিআমৰ সোৱাদো ল'ব পাৰিব যিটোৰ নাম ইয়াতে প্যাৰা চাট বুলিও কোৱা হয় আৰু এনেকৈ আমিও বনাই ল'লোঁ এক প্লেটকৈ দাদাই বহুত ধুনীয়াকৈ বনাই দিছে সঁচাকৈ বহুত টেষ্টি আছিলে কিন্তু আৰু ইটো বস্তু শৰীৰৰ কাৰণেও বহুত ভাল মায়েতো মোক সৰুৰ পৰা কৈ থাকে যে 10টা আপেলৰ সমান বোলে এটা মধুৰিআম টেষ্ট আছে না একদম কুৰি আৰু এনেকৈ নাৱেৰে গৈ থাকোঁতে এটা বহুত ধুনীয়া দৃশ্য দেখা পালোঁ চাওক কেনেকৈ দুটা নদীৰ বেলেগ বেলেগ ৰঙৰ পানী ইয়াতে যিটো অলপ কলা কলা ৰঙৰ পানী দেখা গৈছে এইটো হ'ল জলংগী নদী আৰু বগা ৰঙৰ পানীটো হ'ল গংগা নদী এনেকৈ আমি নৱদ্বীপ আহি পালোঁ আৰু মোৰ মোবাইলৰ বেটাৰী ল' হৈ যোৱাৰ কাৰণে আৰু বাকী ভিডিঅ'বিলাক বনাব নোৱাৰিলোঁ যিয়ে নহওক বাকী ভিডিঅ'বিলাক আৰু আহি থাকিব লাহে লাহে কিন্তু আপোনালোকে ছাপোৰ্ট কৰিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিবা খালে দাঁতৰ দাঁতকৈ বিৰাট টান পাওঁ হয় আমাৰ অমল দা নকয়কে এইগিলা বুদ্ধি মোক গাঁৱৰ পৰা আহিছোঁ দাছে নাপাওঁ এইগিলা বস্তু মই